নকল সোণৰ বেপাৰী, মিয়া মানে হৈছে নকল টকাৰ বেপাৰী, মিয়া মানে হৈছে গৰু চিণ্ডিকেট, মিয়া মানে হৈছে ড্ৰাগছৰ বেপাৰী। এতিয়া হিমন্ত বিশ্ব চৰকাৰে যে আপোনাৰ মিয়া উচ্ছেদ কৰিছে সেইবাবে কিন্তু অসমীয়া জনতাই আমি সমৰ্থন কৰিছিলোঁ, কিন্তু এতিয়া আমি বেয়া পাইছোঁ কেলৈ সেই মিয়াসকলক অসমৰ বাউণ্ডেৰী পৰা বাহিৰ কৰি বাংলাদেশলৈ বিতৰণ কৰি দিয়ক। কিয় আজি চাব পাৰে আপুনি অসম কিয় বিখ্যাত, অসম কিয় বিখ্যাত বুলি ক'লে এতিয়া গুগলত ওলাই যাব আপোনাৰ অসম বিখ্যাত হৈ গ'ল নকল সোণৰ বাবে, অসম বিখ্যাত হৈ গ'ল নকল টকাৰ বাবে, অসম বিখ্যাত হৈ গ'ল ড্ৰাগছৰ বেপাৰৰ বাবে, অসম বিখ্যাত হৈ গ'ল আপোনাৰ গৰু বেপাৰৰ বাবে। এইবোৰ চব কোনে কৰি আছে? মিয়াসকলে কৰি আছে। সেইবাবে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ এইবোৰ আপুনি ২৬ৰ ইলেকশ্যনক লৈ আপুনি এইবোৰ ভেকু ভাওনা কৰি লাভ নাই। মিয়াসকলক উচ্ছেদ কৰি পিনি আপুনি বাংলাদেশলৈ বিতৰণ কৰি পিনি আমাৰ অসমীয়া জাতিটোক আপুনি সুৰক্ষিত কৰক, যে আমাৰ খিলঞ্জীয়াৰ ল'ৰা গাঁৱৰ পৰা ওলাই আহক, ইয়াত ব্যৱসায় কৰক। গতিকে এই পোন প্ৰথমতে মিয়াসকলক আউট কৰক। দেখিছোঁ নাগালেণ্ড, আজি দেখিছোঁ মেঘালয়, সকলোতে আজি ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা আছে। কিয় অসমত আজিলৈকে ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা তেখেতে কৰিব পৰা নাই? কাৰণ 10 বছৰকৈ আজি তেওঁৰ চৰকাৰ চলি আছে, সোণোৱাল ডাঙৰীয়া গ'ল, তেওঁ ইন, সোণোৱাল ডাঙৰীয়া আউট কৰি পেলাই তেখেতে ইন। কিন্তু তেওঁ ইন অহাৰ পিছতো আমি বহুত সপোন দেখিছিলোঁ, কিন্তু আজি সেই সপোন বাস্তৱত পৰিণত হৈছে না সকলো অসমৰ জনগণে দেখিছে।